শুনছ নোটাও জিল দেখোন মিষ্টি যখন খাই খবৰ নাই মই তাকে ভাবিছোঁ ৰ'বা এনে আজি নাহে নেকি জগাল থৈ গৈছে শুন আহিব কি জানি থৈ গৈছে নেকি এনে সদায় সদায় দেৰি কৰে তাকেতো এনেকৈ হ'লে কিন্তু এহেঁতক বদলাব লাগিব না আৰু বাজাৰ কৰিব লাগছিল মিষ্টিৰে আহিলে একো নাই দেখোন ঘৰত সেন্ধকলৈনো কিয় বাজাৰ কৰিব লাগে যি আছে তাকে দিবা নিমখ তেল ভাত দিবা সেন্ধক সেন্ধকলৈ বাজাৰ কৰিম মই আমাক লৈ বাজাৰ কৰি আনিম যা গধূলি এটা ফোন কৰিছ নহ'লে কেতিয়াবা আহিবি অঁ ভাল কথা ক'লা তাৰপিছত মোবাইলটো লৈ আছোন যাওক দিয়ক এৰে ইমান দেৰি মানে চাইনিজ যো কিয় ইমান দেৰি হ'ল দেৰি মানে ঘৰত অলপ প্ৰব্লেম মানে তিৰি লাৰিব নোৱাৰা আহিছে গোটাই কাম মই কৰিব লগা আহিছে ঘৰত হাৰে ফোন মাৰি আছে মোক ফোনটো মোকো মাৰি আছে কিন্তু মই ৰিচিভ কৰা নাই তই ফিটিং হ'ল চা দেখোন বিয়াত পা যাব না কামত যাব চা বিয়াত যাব ওলা নাই এ ৰাতি ৰিক্সা যাম মই লক্ষ্য কৰি আছো ৰ আগতে বেটা ফাটা কাপোৰ পিন্ধি গৈছিলি এতিয়া বিদ্যা কৈছো দে সঁচা কথা তোমাক হাৰাত তিৰিটো মোৰ খুব ভাল লাগে বিদ্যা কৈছো বিদ্যা সেইকাৰণে মই তাতে কাম কৰিলোঁ মই লাহে ধীৰে কৰি আছো কামগিলা তেতিয়া বেছি দিন যাব সঁচাই বহুত ভাল লাগে মই এইটো পাই আছো আমিও পাই আছো এইটো দেৰি কৰিব নালাগে যাওক কি 10টা বাজিল দেখোন এতিয়া মিষ্টিৰে খাই খবৰ নাই তাকেতো ৰ'বা মই ফোন কৰিলোঁ সেন্ধে বোলে আহি আছে ইনকে হ'লে নহ'ব নহয় হাজিৰাটো ঠিকে নি আছে হেঁতে সেইটোৱেতো আজি আহ কৰিবাচোন ক'ব লাগিব সেন্ধক তুমি মোৰ ঘৰতে কৈ থাকা ৰ'বা ৰান্ধৰ ঘৰলৈ ক'বা চবা নোৱাৰো একো আজি কমে সেন্ধক তুমি চাই থাকা লাগালি আজি কিন্তু ক'বাই ইনকে হ'লে আমি বেলেগ মিষ্টিৰে লগাম সেইটো ৰ'বা আহ কৰিবাচোন আজি সেন্ধে আৰু দে গুড মৰ্ণিং এতিয়া আৰু গুড মৰ্ণিং হৈ থকা নাই ৰ'বা এই তাকেতো মানে সোনকালে আহিব চেষ্টা কৰিছিলোঁ আমাৰ আৰু ইয়াও মানে অলপ প্ৰব্লেম আজি সেইকাৰণে তাৰমানে সোনকালে আহিলি অলপ ভাল হয় এতিয়া আৰু বহিব নালাগে যোৱা কাম আৰম্ভ কৰা গেল তাকেতো নবাবু পিছে হাৰা দা আজি পাৰৰ মাংস খাম বতৰটো ঠাণ্ডা আজি হয় নে নহয় কাম কৰি ভাল লাগিব তেতিয়া ভাল খাবা তই জগালখিনি ক'ত আছে ৰুমতে আছে আগৰ জেগাত দে আমি কামখিনি কৰোঁ আৰু পাৰা মাংস খাই থাকো আৰু বোলে তুমি কিবা সহায় কৰো দেখোন নকলা এই তাকেতো ৰ'বা সেন্ধে দু আগত দেলিকে মুখেদি আকৌ নলয়ে মোৰ মোৰ আগতে বকি থকা নকলে একো ক'বা নোৱাৰো কম দা আজি কম দা মই সেন্ধক তুমি এতিয়া কি মোবাইল টিপি বহি আছো হা মিষ্টি এটা অলপ চাবা পাৰা নাই যাই কিনে মই তাকে চাই আছো কি চাই আছো তে এতিয়া বহি বহি তাকে চাই আছো দেখা নাই দুৱ কি চাদা মাৰবা ধৰছি ঘণ্টা খেদাব চাদা মাৰিয়ে সদায় সদায় তাৰমানে ৰাতক টান ধৰে খা আৰু আইচি 10টা বজাত এতিয়া ভাতে দেও না চাহে দেও মই টানক ৰবাচোন মই সুধিও এতিয়া দেৰিকে আহিছি না ভাত খায়ো বেয়া কৰে যাও দিয়া আগে মই সুধিও ন এও তাৰমানে আমাৰ দেউতাৰ ঘৰটো বান্ধা পইচা দিয়াৰ কাৰণে অলপো গুৰুত্ব দিয়া নাই নিজে বান্ধিলে গম পালা হয় ময়ে চাম আৰু আজি টানক চাৰিছ আজি বিদ্যা কাম কৰা মুদে নাই কোনো নাছিলে কিন্তু উপায় নাই হাৰাৰ ঘৈণীয়েকৰ কাৰণে আহিব লগা হৈছে খুব ভাল লাগে মোৰ তাই বিদ্যা হৈছে আজি আৰু ৰঙা মেখেলা পিন্ধি আছে খুব মৰম লগা হৈছে আৰু আজি কেঞ্চিৰে কাম কৰিব লাগিব কি চাদা মাৰি আছো দেখোন চাদা মানে অলপ কাম কৰাৰ আগত চাদাটো খাই গৰম তুলি ল'ম গাটো কাম কেতিয়া কৰবা কাম কৰোঁ আৰু এতিয়া কামত আৰু দয়ে চাদা মাৰ এটা চাদা মাৰলে হয় নাই 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 আমাৰ মানে এটা প্ৰব্লেম আছে তাৰমানে মই খাং নেউলা চাদা আৰু তই বান্দৰ কি বান্ধৱটো খাই সেইকাৰণে হ'ব দে কামত লাগাকে যাওঁ যা যা মছলা মাৰ্কে থৈছা দেৰি কিয় কৰি আছা যাব দে মছলাখিনি মাৰ্কে তাৰমানে আৰু দা আজি কেঞ্চি কেইটা ঢালি যি ঢালা ঢালা মনতে 1.5 বছৰ লগলা ঘৰটো অলপ সোনকালে উলিয় আমিও থাকো দা 1.5 বছৰ নহয় এই ঘৰৰ কাম গেলা যিমানে দেৰি কৰবা সিমানে ঘৰৰ কাম ভাল হ'ব আজি কেঞ্চি ঢালি দিম কেঞ্চি কেইটা ঢালি পেলাই কালি বাৰাণ্ডাখনৰ কামটো কৰিব লাগিব কৰা এৰি মই বেলেগ এটা কথা কাৰণে আহিলোঁ কি মানে তোৰ দেৰিকে আহিলে এতিয়া দুৱাক চাই দেও না ভাতে দেও এটা কাম কৰা আদমিনি একখলা চাহ খাই ল'ব পাৰি কিন্তু মানছুনে চাইনিজ একদিনো ভালকে খাবা নাপালো আজিকে লাল চাহ সুধা লাল চাহ বিস্কুট এখনো নাই তাতে আৰু নিমখ চাহ
বিশ্বাস কৰিব ঘৰতো ইনকে নাখাওঁ আমি উপায় নাই টাউন হাজিৰা দিছি সেইকাৰণে আমাক এনেকৈ দি থাকে আমাকো চিনিব নাই না আমি যি কামত বেম্বটো মাৰি আছোঁ তাক এই 10 দিনৰ কাম 20 দিন লাগে এইটো দে চাদা খোলা আমাক চাদা খাবি চাদা খোলা খাই কামত ধৰোঁ আৰু অ' কি হা এনে দেখোন চাহতে 15 মিনিটমান খেদালা তাকে তোৰ বা মই তাকে চাই আছোঁ কিনকি হ'লে কিনকি হ'ব কাম আৰম্ভয়ে কৰা নাই এতিয়ালৈকে কৈ শুনি কিন্তু কৈ আগালজন হ'লে কিন্তু ময়ে ক'ম তুমি যদি ক'বা নোৱাৰা তুমি ৰাংগেৰ বা মই কৰিব ব'লা ময়ো যাম তোমাৰ লগত ব'লা আমাৰো কি হৈছে কি এই সদাকাটো বিয়া কৰাৰ লাগ অঁ তিৰিটো ভাল নহয় হয় নেকি ভাল নহয় তিৰিটো অ' মনটো অঁ কি হা দুনাই চাহখিনি কত ইমান দেৰি অঁ এনে আমি লাহে ধীৰে খালোঁ এনকে হ'লে কেইটা কাম কৰবা কাম কৰোঁ আমি আৰু এতিয়া কৰোঁৱেই হা কৰোঁৱেই চাগে চাদাখিনি খাই ল'ম কৰোঁ শুনা এটা কথা মনটা কিন্তু এনকে হ'লে বেলেগ বেলেগ বিস্কুট চাম দুনাই সদায় সদায় ধুই হেৰিখন নাটকখনে ধু আহিবা ইমান দেৰি কৰি হা আহি কিনে চাদা মাৰিলা এতিয়া চাহ খাইছে চাহ খাই আৰু দুনাই মেলত দিছ কাম কৰোঁ 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 যদি কাম কৰিব ইচ্ছা আছে ভালকে কৰা আমিতো কিবা পইচা দিয়া তোনাক সেই কৰা নাই সদায় পইচা নিয়ে আছ যেতিয়া খুজিছ তেতিয়া দিছোঁ নকৰোঁ এই মছলা মাৰা হৈছে এতিয়া আমি ঢালি হ'ল মছলাখিনি হৈছে মাৰা আজি আজি কিন্তু সেই হ'ব লাগিব কেঞ্চি উলিয়াই দিব লাগিব আজি না অলব অলব টেনশ্যন নাই অলব আমি যেতিয়া কামত ধৰিম না বাঘে ধৰা দিম টেনশ্যন নাই সদায় এটাই দাই লওক তোনাৰ ইটোৱে দাই লওক মছলা মাৰা হৈছে না তোৰ একদম ৰেডি যাওঁ ঢাল দাং বস্তুটো কৰি যাম কেনে এতিয়া ক'লো না দক ভালে কৈছ নকাতে নকাতে লাই পাই গৈছে একদম এনেকৈ মোকো ভৱেনে কৈছিলে এনে ঠিক নহয় বুলি ময়ো ভাল বুলি ভাবি লগালোঁ এতিয়া গম পালোঁ কেনেকুৱা আৰু যদি এনে কালি গ'লেকে নতংগী থাকে মইতো কালি বেলেগ ব্যৱস্থা ল'ম অ' দা ল'বই লাগব কিন্তু এই মছলা মাৰা হয় নাই তোৰ এই হৈছে ৰ এই দি ঢালি দাঙা ৰাখি চাদা খোলা খাই লওঁ নেকি চাদা অঁ এই হাৰা গুটেৰে বিষ খুৱাব চাদা খাবি দে তই নিছোঁ দে দেখা নাই এতিয়া কিমান কথা শুনাইছি তাকো বেম্বটো দি আছোঁ ৰ মই অ' তুমিও কি দিনত দিনটো এতেই বহি থাকা নাবাৰতে মিস্ত্ৰী অলপ চাবা নৰা যাই কিনে এনে পালা মাত থাকা ৰান্ধো মই চাই আছোঁ আৰু বাই ইয়াৰ পৰা কি দেখা পাবা ৰান্ধো যাওঁ ৰ'বা যাওঁ ৰ'বা নহয় জয়ে আৰু মই ভাত হবাই হৈছে ইয়াৰ তানে কি কৰে চাই থকা গেল এনে পালা মাত থাকে যাওঁ তানিছ অঁ আজি আৰু আমাৰ সৌথেৰ মানুহ আহিব হয় নেকি আহিলি ৰাতি ৰান্ধা বাঢ়া ময়ো কৰিব লাগিব এতিয়া বাৰু নৰা হ'ল না অঁ উপায় নাই আৰু ঘোলালি আহিলে আকৌ ঘোলালিৰ পৰীক্ষা নাহে নেকি তাই নাই মেট্ৰিক দিব না এইবাৰ হাৰাইছে এই মছলা দি মছলা অঁ কিয়া কাম হয় নে তোমাৰ এই হ'ল আধা হ'লে গেঞ্চিটো এই অলপমান বাকী আছে দুৱাই দিও কথাই পাতি থকা কথা নাই কথাৰ মাজতে কামো কৰি আছোঁ হেৰি হাৰাদা কি এই হেকচু প্লেট লাগিছিল টেবলেট দিও পৰহি আনিছিলোঁ হা অ' নাই ধান নহ'ল হয় নেকি অঁ কিখান লাগিব ন এই লৈ আহিবা তিনিখনমান দিনখান অঁ আৰু তই নালাগে নালাগে যোৱা হেকচু প্লেট লৈ আহিবা মই আনিছোঁ দা অঁ দে তই কামখিনি কৰা এই হ'ল বেছি নাই আৰু কিবা অঁ হ'লে আকৌ দাউৰাম ৰ মই অলপ এনেকৈ দিব লাগে তাক সেইবিলাক দাউৰি আছোঁ মই মালিকগিৰি তাৰ বাহিৰ কৰিম ময়ো চাইনিজ ইয়াই এই হাৰাক মই জ্বালা দি আছোঁ ৰ ইয়াই তাৰো মালিকগিৰি চুটি আছোঁ মই এই বিলেট লৈ আহিব না অঁ তাৰপিছত তাক মই আৰু গাজাল আনিব কি কোৱা দাউৰাম তাক মই ভালে হ'ব আমাৰো টাইম পাছ হ'ব কিয় বন্ধু অঁ বহি আছ এই বহি মানে এই হেকচুখানকে ৰখি আছিলোঁ হয় নেকি অঁ যা ল খান এই তই এটা কাম কৰ এই তক্তাখান কাটি দিগে যা দে দেৰি কৰবা নেকি দুৱাই দিও চাদাই খাই থাকা যোনী চাদা নাখে কোনি হ'ল গাধা চাদা হ'ল সৰস্বতীৰ আধা সেনাই আৰু ধেমালি কৰিলোঁ হ'ব দা। তাৰমানে হাৰাদা এই যি তক্তাখান বাঢ়ি আহিছে সেইখিনি কাটবা লাগব দাদা সোনকালে কামখিনি কৰা উম। গম পাইছো না এই মোৰ গৰুক যাওঁ হয় নেকি অঁ। এটা বস্তু লাগছিল আৰু কি এই 2 ইঞ্চিৰ গাজাল লাগছিল গধূলা নিম দা গধূলি ন এতিয়াই লাগে এতিয়া লাগে অঁ কিয় লাগতে এই তাতে তক্তাটো ফাটছি তাতে আৰু গাজাল মাৰিব লাগিব গাজাল নাই হে গৈছি তেৰিকা
দা হ'ব দা মই আনিছোঁ দা তুমি এটা মোৰ অলপ বেছিকৈ লৈবা 0.5 কেজি মান লৈবা আধা লাগিয়ে থাকে দা হ'ব দা এতিয়া আনিবা হ'ব দা কাম নকৰা যাওক দে হ'ব দে চানিছ দে কৰ ইয়াকো দাউৰে আছোঁ ৰ ইউ বাৰু কয় গেল মহন্ত ভাত হৈছে দুৱ ভৰিয়াত যে থৈ বেয়া বৌ গৈছোঁ ৰ'বা ভাত দিছি বোলে তো এখনি মাৰি লওঁ নেকি নালাগে পুৱাৰ পাই ভাত কৰা নাই পেটত কি হয় আচলতে পুৱাৰ ভাত খতে 10:30 বাজিল আহাতে দেৰি হৈছে না উপায় নাই উপায় নাই চালা ভাত দিছি সুধাই নিমখ তেল ছাগালক দানা দে আনিছি এগলাখান আৰু কাবাই খাই না হেই মই নাখাং উঠো মই উঠো এই ইনকে আৰু ভাত খাব পাৰি নে আগদিন হ'লেও বেলেগ কথা সদায় সদায় ঘৰতো ভালকৈ খাব তাকেতো সদায় সদায় আহে নাটক নিমখ তেল ভাত খালা খালোঁ কেনে হ'ল আঞ্জা ভাত আঞ্জা থাকলি অকণ এতিয়া কেনে আহিছিল সুধা নিমখ তেল আৰু ভাত হয় নেকি হ'ব দা ৰাতিপুৱা চলি যায় নিমখ তেলে দি নেকি ৰাতিপুৱা চলে হ'লেও দিপৰীয়া চলাটো টান টান যাব হেৰি কাজা ল হাৰাদা অঁ আৰু এটা বস্তু লাগিছিল না কি আইৰণ ব্ৰাছ মানে মই গধূলি এতিয়া গধূলা নহয় এতিয়াই লাগে কেতিয়ালৈকে এতিয়াই লাগে তাৰমানে মই মনত পৰা নাছিলে এই কামটো কৰাৰ লগে লগে মনত পৰিলা এই মনটো তোৰ মুখ নাছিল তেতিয়া ক'ব লগা হা কেইবাৰ দাও লাগিলে মোক লাগে জীয়াৰ ঘৰৰ কাম কৰিলে উপায় নাই লাগি থাকো আৰু লাগলি আনি দিব লাগবই কামত আহি দেৰিকে হা আহি পালা মাৰবি এতিয়া মোক দাও থাক আইৰণ লাগে কিবা লাগে হা মই যাই লওঁ আইৰণ ব্ৰাছ মই যাই লওঁ নালাগে তই নাযাব নালাগে তই আনবা গেলি দিনটো খেলা পিনতে হা মই যাই লওঁ ৰ যোৱাতে তুমি যোৱা আমি গেলি আৰু কাম ক্ষতি হ'ব কাম কৰোঁতে হ'ব বাকী নাই কাম কৰি আছোঁ যোৱা মই যোৱা এনেকৈ থকা নাই পাইছে কেনেছিল কুকুৰৰ দৰে যাওঁ আমি আমাৰ অলপ শুনিছ না মিস্ত্ৰী কিন্তু মতি গতি একেবাৰে ভাল দেখা নাই দে মই পুৱা আহিছি 10টা বজাত আহি চাহ মাৰছি আধা ঘণ্টা তাৰপিছত পুৱা চাহ খালা চাহ খাই আৰু আধা ঘণ্টা জিৰাইছি এতিয়া ভাত খাইছি ন ভাত খাই কিনে এতিয়া লেকচাৰ মাৰিছে দেখিছ না কাম কৰিব পাৰি তাকেতো ৰ'বা কিনকে হ'লে কিনকে হ'ব এন্তক মই যি লাগে সেই আনি দিছোৱে এতিয়া আইৰণ ব্ৰাছত লাগে সেইবাৰতো আনি দিলোঁ কামত ধৰ এনেকৈ বহি থাকিলে হয় না কি আৰা ৰাতি দেখোন হ্যাঁ। এনেই আহিলে গুৱাহাটী পৰা আহিলো ৰ আহিলো বোলো একবাৰ খবৰ লৈ যাওঁ তোৰ ভালে হৈছে দে মই চাব নাই যাওঁ আৰা হা টেনশ্যনত থাকান বাৰু দেখোন এই নকপিৰে টেনশ্যন এই ঘৰটো যি 1.5 বছৰ হ'ল উলিয়াই আনিব পৰা নাই গম পাইছে না এই মিস্ত্ৰীকেইটাই কিমান পালা মাৰে তাৰমানে তই হাজিৰা দিছা না ঠিকা দিছা দেউতাই হাজিৰা দিছিলোঁ ৰ এই হাজিৰা দিছা হাজিৰা তেনেকুৱা হ'ব তই ঠিকা দিছা কামত য'ত দেখা পাবি এন্ধৰ এতিয়া মানে টিকেট বোলে লছ হ'ল এই লছ হয় তই দিছাচোন একবাৰ ঠিকা কথা পাতিবা মোৰ লগত হয় নেকি ৰচোন দে চাইনিজ কিয় আজি বিদ্যা কৈছোঁ দে কাম কৰা মুদে নাই বতৰটো সেমকা আৰু নিমখ তেল ভাত খাই ভাই ইমান কষ্টকৈ কাম কৰিব নোৱাৰি নৰি আজি মাংস খাব তোৰ আজি মাংস খাওঁ তোৰ বিদ্যা এটা কাম দে ৰাতি খাম দে আমি দুই দুৱা খাম আমাৰ তাতে খাম দে যাব দে কি খাবি ৰাতি মাংস হয় নেকি অঁ তহঁতে মাংস খাব লাগিব যা ঘৰত আৰু গম পাইছে না 1.5 বছৰ হ'ল ঘৰটো উলিয়াব নোৱাৰিলি গতিকে আৰু আজি বাৰে কাম কৰিব নালাগে আমাৰ তাতে আৰু কিয় ঘৰ অলবতো অলচিয়ে মোটামুটি আধা অলচি 1.5 বছৰ হ'ল এটা ঘৰত 1.5 বছৰ লাগে আমি যে লাহে ধীৰে কৰোঁ কাম সেইকাৰণে মালটো কাজে আছে মাল গেলেও কাম ভাল হৈছে না কাম বঢ়িয়া আহিছে সি কৈছি নহয় দেখি পেলাই শুন আজি বাৰে কাম কৰিব নালাগে আৰু কিয় নালাগে আমি কাম কৰবা মই ঠিকাই দিম ইটো আমিও কৰিম ঠিকা তহঁতে কৰবি অঁ তই প্ৰথমতে কিয় কোৱা নাছিলি প্ৰথমে যদি আমাক ক'লা হয় ঠিকা কৰিব লাগে আমি ঠিকে কৰিলোঁ হয় হয়নে নহয় কৰবি অঁ কিমান লাগব 3টা ৰুম 70,000 লাগব 70,000 বেছি হৈছে নাংমান কাম আছে 70,000 লাগে নেকি নহয় আমি তাৰমানে যে কাঠৰ কামখিনিও আমি কৰিম টিং চিং গোটাই আমিয়ে গাইছিলে দিম হয় নেকি অঁ পাৰি দিবা তে হ'ব যা কৰবি যা কিন্তু শুন কাম ভাল হ'ব লাগিব দেই কিন্তু কাম ভালেই হ'ব মই কৈছোঁ না নাই মই গেৰাণ্টি দিছোঁ না কাম ভাল হ'ব ফাৰ্ষ্ট ক্লাছ হ'ব আৰু কিন্তু মোৰ এটা কমপ্লেইন আছে কি কওঁ কালিৰ পৰা আহিম ঠিকেই কৰিম কিন্তু এনেকৈ নিমখ তেল ভাত খাব নোৱাৰোঁ আৰু নিমখ তেল তোৰ ভাতে নেদাও আৰু ঠিকেত ভাত পাই
ঠিক আছে ভাত নাই পানীখিনি খাবি পানীখিনি ভাতৰ আছে নিজৰ তন্দৰ হয় নেকি? চাহ খাবি নাখা নাই হ'ব কথা নাই কালি আমি আহিম ঠিকেই কৰিম কালিৰ পৰাই আৰু আজি অলপমান সময় আছে সেইখিনি এটা সময় কৰি যাওঁ নি কামখিনি কাম নালগে আৰু মছলা ৰচি নেকি কিবা মছলা ৰন্ধা হ'লেও কৰোঁ আমি আৰু আধা বেলাতো গেলে আধা বেলা আহি আছে কৰি লওঁ নালগে নালগে আজি যাৰ হে নাকি তাক দে আধা বেলা হাজিৰাটো দি দিবি হাজাৰ যাবি আধা বেলাত হাজিৰা দিলে কথা নাই তেতিয়াহ'লে পাবি পাবি অঁ তে তহঁতে যাই থাক ঘৰত নাকি তে যাওঁ মই অলপ কথা চথা পাতো হ'ব তে যাওঁ তে নাকি কালি আহিম কালি আহিবি এই যাবি 70,000 টকা থাকিল হ'ব যা অঁ। কিবা অলপমান হ'ব যা নাই নাই হেলা নহয় 70,000 হ'ব পাৰি যা যা হ'ব যা আহ মন্ত আহ কি কৰবি এতিয়া কি কৰবি এই মন্তক চিনিব নাই শুন 70,000 ল'লোঁ না এই যিটো কাম আছে না এই 10 দিনৰ কাম মই এইবাৰ 5 দিনত চেছ কৰিম 5 দিনত চেছ কৰিম দৌৰে হাতত ভাল পইচা ৰ'ব মই কৈছোঁ আৰু আজি কুৰমা অহা কথা আছে ঠিকে আছে সোনকাল হ'ল ভালেই হৈছে যো সংসানো বহ ঠিকা দিলে না আজিৰ পৰাই হুম। এতিয়া কামৰ স্পীড চাবি সিহঁতৰ কালিৰ পৰাই হুম। স্পীড চাবি কামৰ তাকে তোৰ বোলো ঘৰটো সোনকালে ওললি আমাৰে ভাল দেচোন এই সিহঁতে চাবিচোন এতিয়া কিমান তাড়াতাড়ি কাম কৰে এই এটা কথা কি জানে না কি? এটা জাতৰ মিস্ত্ৰী এনেকুৱা থাকেই কামত পালা মাৰা অকল মিস্ত্ৰী বুলি নহয় তোৰ কিছুমান হাজিৰা কামলা কৰা কিবা কৰা এইগিলা মানুহ এটা চাম মানে থাকেই চব নহয় দেই কিছুমান ভালো থাকে কিছুমান বেয়াও থাকে বেয়াটো বেছি পাবি তই ভালতকৈ সেইটো হয় গম পাইছে না হেৰি বাকী গুৱাহাটীৰ পৰা আজি আহিলি আজি আহিলোঁ ভাতটো খাই যাবি দে গম পাইছে না ভাত নাখাবি দে বহুত দিন আহা নাই তই সেইটো হয় শুনছ এই অকলে ভাত বাবা তোহাই এই ৰাতিপুৱা 6টা তালৈকে আহিলা কাম কৰবা কাম মানে কাৰ কাম হা কাৰ ঘৰত ঠিকা লৈছোঁ আমি অঁ তোৰ ঘৰে ঠিকা লৈছোঁ আমাৰ ঘৰ অঁ কোনদিনা ধৰা 9টা বাজি যায় হাতে আজি 6টাতে আহিলা কামটো কামে সদায় কামটো আমি কামক ৰেচপেক্ট কৰোঁ সেইকাৰণে আমি সোনকালে আহিলোঁ এতিয়া আমাৰ কথা পাতি থকা সময় নাই কাৰো লগত কাম কৰিব লাগে সোনকাল যো চাইনিজ যো দেখছ হে ৰাজদীপে ঠিকে কৈছিল হাজিৰা দিলে দে 9টাক লৈ আহিবৰ সময় নাই এতিয়া তোমাৰ ঠিকা দিলাক না 6টাতে আহি যি ঘৰৰ পৰা টেনশ্যন নলবা তুমি আৰু আমি ঘৰত থাকিব পাৰিম সোনকালে গম পাইছ চব কথা খাৰা আৰু শুনা এলক চাহ দিবা নালাগে কিন্তু মই অলপ মুখ দিওঁ